এপিএসসি কেলেংকাৰীৰে লিংক এটা বাসভৱনৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ এটা ভাষ্যৰ আৰতো এই বাসভৱন অভিযোগ এই বাসভৱনটোত নথকা হলে কিছু পৃথক হলহেঁতেন শৰ্মা আয়োগৰ প্ৰতিবেদনৰ কথাবোৰ কিন্তু এই বাসভৱনৰ লগত কি সম্পৰ্ক শৰ্মা আয়োগৰ প্ৰতিবেদনৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ এটা বিশেষ ভাষ্যক লৈ অন্ত পৰা নাই বিতৰ্কৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ ওচৰত অভিযুক্ত ডাক্তৰ মৃগেন শইকীয়াই দিয়া ভাষ্যই সৃষ্টি কৰিছে বিতৰ্কৰ মৃগেন শইকীয়াৰ এই ভাষ্যক ইতিমধ্যে আনে প্ৰস্তুত কৰি দিয়া ভাষ্য বুলি অভিহিত কৰিছে এপিএসসি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া তথা প্ৰাক্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়াই কিন্তু মোৰ এই কাৰণেই মেনুফেকচাৰ ডকুমেণ্ট যেন লাগিছে যে যাৰ নাম আহিব লাগিছিলে যিসকলৰ নাম সেইসকলৰ নাম বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টত নাই আনফালে মৃগেন শইকীয়াৰ এনে ভাষ্যৰ আঁৰত তেখেতৰ এটা বিশেষ বাসভৱন বুলি অভিযোগ আনিছে প্ৰাক্তন আৰক্ষী বিষয়া মুকুল শইকীয়াই এতিয়া বতাহগুলিত যিটো মাটি আছে য'ত তেওঁৰ ঘৰ এইটো ফৰেষ্ট লেণ্ড হয় আৰু তাত তেওঁ বহুত টকা খৰচ কৰিয়েই ঘৰ বনাইছে তেওঁ যিটো ঘৰ বনাইছে মুকুল শইকীয়াৰ অভিযোগ বনাঞ্চল ভূমিত সুবিশাল অট্টালিকা সাজিছে মৃগেন শইকীয়াই বতাহগুলিৰ বগৰী তলত আছে মৃগেন শইকীয়াৰ এই অট্টালিকা মৃগেন শইকীয়াৰ ষ্টেটমেণ্ট ইফাল সিফাল হ'লেই উচ্ছেদ চলিলহেঁতেন এই অট্টালিকাত লেণ্ডত মৃগেন শইকীয়াই ষ্টেটমেণ্ট ইফাল সিফাল কৰে মৃগেন শইকীয়াৰ ঘৰ হয়তো ভাঙি পেলাব বুলডিজাৰ দি ভাঙি পেলাব কাৰণ ফৰেষ্ট লেণ্ড ভাঙিবলৈ 1 মিনিটো টাইম নালাগে ইফালে দি ক্ৰছ কাৰেণ্টৰ সন্মুখতো একে অভিযোগ মুকুল শইকীয়াৰ এইটো মই খবৰ পোৱা আৰু গতিকে যিটো খবৰ পোৱা মই অলপ বিশ্বাস কৰোঁ যে এইটো সত্য খবৰেই হ'ব লাগে তো আপোনালোকেও এটা গোপনীয় অনুসন্ধান চলালে এইটো গম পাব নিশ্চয় এইটোৱে হৈছে মুকুল শইকীয়াই উল্লেখ কৰা মৃগেন শইকীয়াৰ সুবিশাল অট্টালিকা বতাহগুলিৰ বগৰী তলত বিশাল ভূমিত নিৰ্মাণ কৰা হৈছে এই অট্টালিকাটো বৰ্তমান উপস্থিত আছোঁ এপিএসসি কেলেংকাৰীৰ অন্যতম অভিযুক্ত ডাক্তৰ মৃগেন শইকীয়াৰ বতাহগুলিৰ বগৰীস্থিত বাসগৃহৰ সন্মুখত এই বাসগৃহটো এনেধৰণে এনেকুৱা এটা স্থানত নিৰ্মাণ কৰা হৈছে যিটো আমি ভিতৰলৈ প্ৰৱেশ নকৰাকৈ বাহিৰৰ পৰা ঘৰটোৰ সামগ্ৰিক দৃশ্য দেখুৱাটো সম্ভৱপৰ নহয় অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মুকুল শইকীয়াই এই বাসগৃহটোৰ নিৰ্মাণ কৰা স্থানক লৈ কিছুমান গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে বতাহগুলিৰ বগৰীতলৰ বিশাল ভূমিত নিৰ্মিত হৈছে এই বাসভৱন পাহাৰীয়া ভূমিত অতি আটকধুনীয়াকৈ নিৰ্মাণ হৈছে বাসভৱনটো প্ৰাক্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়াই অনা অভিযোগ অনুসৰি বাসভৱনটো নিৰ্মাণ হৈছে বনাঞ্চলৰ ভূমিত অভিযোগ যদিহে বিপ্লৱ শৰ্মা আয়োগৰ ওচৰত কোনো শক্তিশালী চক্ৰই বিচৰা ধৰণে মৃগেন শইকীয়াই ভাষ্য প্ৰদান নকৰিলহেঁতেন তেন্তে উচ্ছেদ চলিলহেঁতেন এই বাসভৱনত পৰিপ্ৰেক্ষিতত এতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ সমান্তৰালভাৱে চৰ্চিত হৈ ৰৈছে মৃগেন শইকীয়াৰ এই সুবিশাল বাসভৱনটো নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট